নতুন ভোটাৰ আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ডত কিবা ভুল আছে, নাম, বয়স বা দেউতাকৰ নাম বা যদি এড্ৰেছ ভুল আছে তেনেহলে কেনেকৈ শুধৰণি কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। মোবাইলৰ সহায়ত আপুনি শুধৰণি কৰি ল'ব পাৰিব আৰু ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। বা যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই তেনেহলে কেনেকৈ লিংক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। সেইকাৰণে ভিডিঅ'টো বহুত প্ৰয়োজনীয়। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে ভোটাৰ সাৰ্ভিস পৰ্টেলত যাব লাগিব। এইটো ভোটাৰ সাৰ্ভিস পৰ্টেল। এই পৰ্টেলৰ লিংক মই ভিডিঅ' ডেসক্ৰিপচনত দি থৈছো। তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেলত আহিব পাৰিব বা গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু ভোটাৰ সাৰ্ভিস পৰ্টেল লিখি সাৰ্চ কৰি দিব। ওপৰত যেটো লিংক দিয়া হৈ আছে ভোটাৰ সাৰ্ভিস পৰ্টেল, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ ভোটাৰ সাৰ্ভিস পৰ্টেলটো ওপেন হৈ যাব। এইটো পৰ্টেলৰ পৰা আপুনি সকলোখিনি কাম কৰিব পাৰিব। যদি আপোনাৰ ভুল আছে সংশোধন কৰিব পাৰিব বা যদি নতুন ভোটৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে এপ্লাই কৰিব পাৰিব বা যদি আপুনি ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেনেহলে ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াত ইপিআইসি ডাউনলোড দিয়া হৈ আছে, ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আপোনাৰ এইটো পেজত লগইন হ'ব লাগিব। লগইন হোৱাৰ বাবে ইয়াত চাওক দুটা অপচন দিয়া হৈ আছে, এটা হ'ল লগইন আৰু এটা হ'ল সাইন আপ। আপোনালোকে প্ৰথমতে সাইন আপৰ ওপৰত ক্লিক কৰি দিব। যদি আপুনি আগৰ পৰাই ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেনেহলে লগইনত ক্লিক কৰি লগইন হ'ব পাৰিব আৰু যদি ফাৰ্ষ্ট টাইম ইউজ কৰি আছে ৰেজিষ্ট্ৰেচন কৰা নাই তেনেহলে সাইন আপত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বহুৱাই দিব। যদি ইমেইল থাকে তেনেহলে ইয়াত বহুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু কন্টিনিউত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম বহুৱাই দিব আৰু ইয়াত লাষ্ট নেম আৰু ৰিসেন্ট ওটিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব, ওটিপিটো বহুৱাই ভেৰিফিকেশন কৰি দিব। তাৰ পিছত লগইন হোৱাৰ বাবে লগইনত ক্লিক কৰি দিব আৰু ইয়াত চাওক দিয়া হৈছে এন্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। আপুনি যেটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেচন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব আৰু এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব, ওটিপিটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব। এনেকৈ লগইন হৈ যাব। ইয়াৰ পৰা আপুনি সকলোখিনি কাম কৰিব পাৰিব। যদি আপোনাৰ ভোটাৰ আইডি কাৰ্ডত নাম বা বয়স, দেউতাকৰ নাম, এড্ৰেছ ভুল আছে তেনেহলে ইয়াত চাওক দিয়া আছে ফৰ্ম নম্বৰ 8, ফৰ্ম নম্বৰ 8ত ক্লিক কৰি দিব। যদি আপুনি নিজৰ ভোটাৰ আইডি কাৰ্ড সংশোধন কৰিব বিচাৰে তেনেহলে সেলফটো সিলেক্ট কৰিব আৰু যদি আপোনাৰ পৰিয়ালৰ বেলেগ কাৰোবাৰ ভোটৰ নাম সংশোধন কৰিব বিচাৰে আদাৰ্সটো সিলেক্ট কৰি দিব আৰু ইয়াত ইপিআইসি নম্বৰটো বহুৱাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। ইয়াত আপোনাৰ নাম, দেউতাকৰ নাম শো কৰিব। তাৰ পিছত ওকে কৰি দিব। যেতিয়া ওকে কৰি দিব আপোনাৰ সন্মুখত এনেকৈ চাৰিটা অপচন আহিব। যদি আপোনাৰ ভোটটো ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহলে প্ৰথমটো সিলেক্ট কৰিব আৰু যদি কাৰেকশ্যন কৰিব বিচাৰে, সংশোধন কৰিব বিচাৰে তেনেহলে 2 নম্বৰত যেটো দিয়া হৈ আছে কাৰেকশ্যন, এইটো সিলেক্ট কৰিব লাগিব। আৰু যদি আপুনি ভোটাৰ আইডি কাৰ্ড ৰিপ্লেস কৰিব বিচাৰে, নতুন ভোটাৰ আইডি কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে 3 নম্বৰটো সিলেক্ট কৰিব লাগিব। যেহেতু মই শুধৰণি কেনেকৈ কৰিব লাগে দেখুৱাম সেইকাৰণে মই 2 নম্বৰটো সিলেক্ট কৰি দিলো। তাৰ পিছত ওকে কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ ফৰ্ম নম্বৰ 8টো ওপেন হৈ যাব। এই ফৰ্মটো ফিল কৰিব লাগিব। এইকেইটা নিজে নিজে আহি যাব। নেক্সটত ক্লিক কৰি দিব। যদি আপুনি ইয়াত আধাৰ ডিটেইলছ দিব বিচাৰে দিব পাৰিব, মোবাইল নম্বৰ দিব পাৰিব। তাৰ পিছত নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত তলত চাওক আপুনি কি সংশোধন কৰিব বিচাৰে। যদি নাম শুধৰণি কৰিব বিচাৰে তেনেহলে নেমৰ বক্সটো টিক চিন লগাব লাগিব আৰু যদি বেলেগ কিবা শুধৰণি কৰিব বিচাৰে তেনেহলে ইয়াত চাওক গুটিকেইটা দিয়া হৈ আছে, নাম, জেন্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেশন টাইপ, ৰিলেশন নেম, এড্ৰেছ, মোবাইল নম্বৰ, ফটো। ইয়াৰ পৰা যিকোনো আপুনি শুধৰণি কৰিব পাৰিব। তাৰ পৰা মোবাইল নম্বৰটো মই সিলেক্ট কৰি দিছো। আপুনি কেইবাটাও সিলেক্ট কৰিব পাৰে। যদি নামও শুধৰণি কৰিব বিচাৰে তেনেহলে নেমটো সিলেক্ট কৰিব পাৰিব বা যদি ডেট অফ বাৰ্থ শুধৰণি কৰিব বিচাৰে তেনেহলে এইটো সিলেক্ট কৰিব পাৰিব। কেইবাটাও সিলেক্ট কৰিব পাৰে। যেহেতু মই মোবাইল নম্বৰ লিংক কৰিম সেইকাৰণে মই মোবাইল নম্বৰটো সিলেক্ট কৰি দিলো। তাৰ পিছত ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব লাগিব আৰু নেক্সটত ক্লিক কৰি দিব লাগিব। ইয়াত আপোনাৰ প্লেসটো বহুৱাই দিব। তাৰ পিছত আকৌ নেক্সটত ক্লিক কৰি দিব। লাষ্টত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু সেন্ড ওটিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব, ওটিপিটো ইয়াত বহুৱাই দিব আৰু প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব। এনেকৈ প্ৰিভিউ হৈ যাব
আপোনাৰ ডিটেইলছটো এনেকৈ শো কৰিব অলপ তলফালে আহিব একেবাৰে তলত চাওক ই সাইন এণ্ড সাবমিটত ক্লিক কৰি দিব ইয়েছ কৰি দিব তাৰ পিছত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব আধাৰ কাৰ্ডটো ভেৰিফিকেশ্যন হ'ব আৰু আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব আপোনাৰ মোবাইল নম্বৰ লিংক হৈ যাব আৰু যদি ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেনেহলে ইয়াত চাওক দিয়া আছে ইপিআইসি ডাউনলোডৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত চাওক দিয়া আছে ইপিআইসি নং ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ ইপিআইসি নম্বৰটো বকুৱাই দিব তাৰ পিছত তলত চাওক দিয়া আছে সিলেক্ট ষ্টেটত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো সিলেক্ট কৰি দিব আৰু চাৰ্জত ক্লিক কৰি দিব এনেকৈ আপোনাৰ ডিটেইলছটো শো কৰিব অলপ তলফালে আহিব ইয়াত চাওক দিয়া আছে সেন্ড ওটিপিত ক্লিক কৰি দিব যদি আপোনাৰ মোবাইল নম্বৰ লিংক নাথাকে তেনেহলে ইয়াত আপোনাৰ মোবাইল নম্বৰ লিংক নেদেখুৱাব প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ লিংক কৰিব লাগিব তাৰ পিছতহে ডাউনলোড কৰিব পাৰিব যেটো মোৰ মোবাইল নম্বৰ লিংক হৈ আছে সেন্ড ওটিপিত ক্লিক কৰি দিব যেতিয়া সেন্ড ওটিপিত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব যেটো মোবাইল নম্বৰ লিংক হৈ আছে মোবাইলৰ লাষ্টৰ 4টা সংখ্যা ইয়াত শো হ'ব ওটিপিটো ইয়াত বখুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব ওটিপি ভেৰিফাইড ডন সাকসেসফুলি তাৰ পিছত ডাউনলোড ইপিআইসিত ক্লিক কৰি দিব এনেকৈ পিডিএফত ডাউনলোড হৈ যাব পিডিএফৰ ওপৰত ক্লিক কৰি দিব যদি আপুনি মোবাইলেৰে কৰি আছে তেনেহলে পিডিএফটো সেভ কৰি থব কোনো কম্পিউটাৰ দোকানত গৈ এনেকুৱা পিভিসি কাৰ্ডত প্ৰিন্ট কৰি অৰিজিনাল ভোটাৰ আইডি কাৰ্ড বনাই ল'ব পাৰিব